মহাবিদ্যালয় কৰ্মচাৰী শ্ৰদ্ধাৰ পুনাৰাম কোঁৱৰদেৱক বিদায় সভাত উপস্থিত মোৰ মৰমৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ কৰ্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমেই মই আজিৰ সভাৰ অধ্যক্ষ মহোদয়ক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এটা হাত চাপৰিৰে আসন গ্ৰহণ কৰিবলৈ। আজি আমাৰ মৰমৰ বিদায় প্ৰাৰ্থী পুনাৰাম কোঁৱৰদেৱক আসন গ্ৰহণ কৰিবলৈ দিব্যজ্যোতি গগৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনোৱা হৈছে। দিব্যজ্যোতি গগৈ। আমি আজি বেছি দেৰি নকৰি প্ৰথমে আমি সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰিব লৈছোঁ। ডিব্ৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় পুনাৰাম কোঁৱৰক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ৰূপজ্যোতি ছাৰকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৰে এটা জোৰদাৰ হাত চাপৰি। ডিব্ৰু মহাবিদ্যালয় কৰ্মচাৰীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে পুনাৰাম কোঁৱৰক সম্বৰ্ধনা জনাব উদয় শংকৰ সোণোৱালে। এখনি চেলেঙেৰে সম্বৰ্ধনা জনাব তেখেতক অসীম বৰ্মনে। তেখেতক এখন কুকুৰাৰে সম্বৰ্ধনা জনাব ৰিণ্টু দাসক দিবলৈ অনুৰোধ জনাইছোঁ। তেখেত সম্বৰ্ধনা জনাব দিব্যজ্যোতি গগৈ। আইকুএচি ফালৰ পৰা সিং ছাৰে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। আমাৰ মাজত উপস্থিত হৈছে গুণীন্দ্ৰ বৰা, তেখেতক এপাক পোনাদাক এটা চেক দিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু কুকুৰাখন দিবলৈ নাপালে এখন খুব সুন্দৰ ফটো মাৰি দিয়া। চল এতিয়া আমি তেখেতৰ বিষয়ে দুআষাৰ ক'বলৈ আমাৰ ৰূপজ্যোতি ছাৰক পুনাদাৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চাংমাই ডাঙৰীয়া, আজি বিদায়ী প্ৰাৰ্থী, আজি সভাখনৰ আটাইতকৈ মধ্যমণি পুনাৰাম কোঁৱৰ আমাৰ অতি মৰমৰ আছিল। আজি তেওঁৰ অৱসৰৰ দিন গভৰ্ণমেণ্টৰ ফালৰ পৰা ধাৰ্য কৰি দিয়া হৈছে। আজি তেওঁ আমাৰ কলেজৰ পৰা আনুষ্ঠানিকভাৱে ৰিটায়াৰমেণ্ট ল'ব। মই যেতিয়া এই কলেজত সোমাইছিলোঁ তেতিয়াৰ পৰাই তেওঁক পাই আছিলোঁ। সদায় তেওঁ আহে চাইকেলখন লৈ ধুনীয়াকৈ
কলেজলৈ আহে। কেইটামান কথা মোৰ এতিয়া মনত পৰিছে। যেতিয়া তেওঁৰ দেউতাকো এইখন কলেজতে চাকৰি কৰিছিলে, সেই একেটা পোষ্টতে তেওঁক আমাৰ কলেজৰ ফালৰ পৰা সেই চাকৰিটো দিয়া হৈছিল। এই মানুহজনৰ যিখিনি এই কলেজত যিখিনি ত্যাগ কৰিলে, সঁচাকেই আদৰণীয়, সঁচাকেই আমি অতুলনীয় বুলিয়ে ক'ব লাগিব। এজন একেবাৰে অমায়িক ব্যক্তি, কোনোবাই মাতিলে তেওঁ দৌৰি যায়। সেই তেতিয়াৰ অৱস্থাৰ পৰা আমাৰ এটা বন্ধুত্বৰ গঢ় লৈ উঠিছিলে। আজি পুনা বুলিয়ে কৈছোঁ, পুনাখন ৰিটায়াৰ হ'ব। আমাৰ অকণমানতো বেয়া লাগিবই, কাৰণ কাইলৈৰ পৰা আমি আনুষ্ঠানিকভাৱে পুনাৰামক আমি নাপাওঁ। আৰু অফিচিয়েলি কামবিলাক তেখেতে ধৰক কৰিব লাগে। মোক সেই তাহানি দিনৰ পৰাই তেখেতে শিকাই থাকিলে। ষ্টাৰ্টিঙতে এইটো কৰিব লাগে বুলি তেখেতে বহুতখিনি বস্তু শিকালে। আৰু জইনিং হোৱাৰ পিছত প্ৰথম ছ'চাইটিত যে কণ্ট্ৰিবিউট কৰিব লাগে, তেখেতে মোক এইটো এটা জ্ঞান দিছিল। যিখিনি কাম সুচাৰুৰূপে কৰে সেইখিনি অকল মই কোৱা কথা বা দিব্যদাই কোৱা কথা নহয়, সকলোৱে জানে। সেইটো কোনো কোৱা কথা নহয়, সকলোৱে জানে যে তেখেতে সঁচাকৈ সুচাৰুৰূপে কাম কৰে। আৰু ছেকেণ্ড কথা, সকলোৰে নিজা নিজা এটা কোৱালিটি আছে। যিটো পুনাদাৰ কোৱালিটি, সেইটো মই বা বেলেগে ল'ব নোৱাৰো। যিটো তেখেতে ৰাতিপুৱা চাইকেল এখন লৈ দিনটো গৰম ঠাণ্ডা বুলি কথা নাই, দিনটো ঘূৰি ফুৰাটো এটা মানে সহজ কথা নহয়। আৰু মানুহজন খুব নম্ৰ, কুল মানুহ। আজি এই ডিব্ৰু মহাবিদ্যালয়ত মই 18 তাৰিখ 1998 চনত ভৰি দিছিলোঁ। এডহকত কাম কৰি 600 টকা মই দৰমহা পাওঁ। 600 টকা দৰমহাৰ পিছত 98ত ইণ্টাৰভিউ হ'ল। জামাল ছাৰ মানে জিবিৰ মেম্বাৰ আছিলে। দেউতাক সিয়ে কাম দিছিলে, 100 টকা দেউতা সোমাইছিলে। তেনেকৈ কৰি লাষ্টত 900 টকা মোক কৰিলে। তাৰপিছত আহিলে স্কুল ইনস্পেক্টৰ, তেওঁ 1350 কৰিলে। তাৰপিছত আহিলে খগেন দাস, খগেন দাসটো পিছত আহিলে পৱন সিং ঘাটৰ আহি কিনে আমাৰ জিবিৰ প্ৰেচিডেণ্ট। তেওঁ সেই সময়ত আছিলে কান্দেশ্বৰ তালুকদাৰ। ঘাটৰ ছাৰে ক'লে কি, যিকেইটা মানুহ এডহকত কাম কৰি আছে সিহঁতক আপুনি ৰেগুলাৰ কৰি দিব লাগে। চলি আছে। আৰু মোৰ একো নাছিলে ছাৰ। এই কলেজখনত সোমাই মোৰ বহুত বুদ্ধি জ্ঞান আহিলে। কাক কেনেকৈ কথা পাতিব লাগে, কাক কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব লাগে, সেইখিনি মোৰ অট'মেটিক লাইন আহে। মানুহবিলাক কেনেকৈ চলে সেইবোৰ মোৰ আহি গ'ল লাইনটো। মই মানুহটো চবৰ লগত ইমানে বহলাই কৰোঁ আৰু বেছি নাই। বেছি ক'ব গ'লে মই পানী পৰিব। আমাৰ মাজত আটাইতকৈ চৰ্চিত আমাৰ পুনাৰাম কোঁৱৰ, যাৰ কাৰণে আজি তেখেতৰ চাকৰি জীৱন সমাপ্ত হৈছে। মই আজি 7 মাহ তেখেতৰ লগত চাকৰি কৰিছোঁ। সকলোৱে এটা কথা লক্ষ্য কৰোঁ যে যিটো কাম দিয়ে বৰ নিয়াৰিকৈ কৰে। সেইদিনাখন আহি মোক কথা এটা ক'লে, মই কথাটো কিন্তু বৰ গুৰুত্ব সহকাৰে লৈছোঁ। ছাৰ, মই বহুত বছৰ চাকৰি কৰিলোঁ, মই এটা কথাই আপোনাক কৈ যাম, পিছফালৰ খালী ৱালখন ওখ কৰি তাত গিলাচ দিব লাগে। মই সেই কামটো আপোনাক কৈছোঁ যে আৰু এবছৰৰ ভিতৰত মই কৰি দিম। পিছফালৰ যিটো কলেজখনৰ ৰক্ষাৰ কাৰণে, কাৰণ বহুত নানা কিছুমান বস্তু কৰি থাকে। চকীদাৰবিলাক আগফালে থাকে, এইফালে নাথাকে। আপোনাৰ বৰ সুন্দৰ, বৰ ধুনীয়া কথা কৈ গ'ল। কথাটো আমাৰ হেৰিটো যাতে ৰেকৰ্ড হৈ থাকে। বৰ সুন্দৰ কথা কৈ গৈছে। আৰু মই শুনাকো জনাই কৈছোঁ যে আহি থাকিবলৈ কৈছোঁ। মই এই মাহৰ মনটো বেয়াই লাগিব, আহক। আৰু যিখিনি কাম কৰিবলগীয়া আছে পেঞ্চনৰ সকলো কাম আমি অতি সোনকালে কৰি দিম। বেছি নকওঁ, ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। এটা
এতিয়া আমি শলাগৰ ফাইলে আগবাঢ়িছোঁ। পোনপ্ৰথমে আমাৰ ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিক্ষা পুৰুষসকলকো শলাগ লৈছোঁ, যিহেতু সময়কণ উলিয়াই আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমাৰ মাজত উপস্থিত হৈ আছিলে আমাৰ কৰ্মচাৰীসকল, তেখেতলোককো মই শলাগ লৈছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো শলাগ লৈছোঁ আৰু লগতে NCC ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱাৰ পৰা তেখেতক মই শলাগ লৈছোঁ।